নমস্কাৰ, মই উৰ্মি ৰয় আৰু সকলোকে মই মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই এই ইউটিউব চেনেলটোত নৱম শ্ৰেণীৰ গণিতৰ সকলোবিলাক চেপ্টাৰৰ কুৱেশ্যন ছল্ভ কৰিম আৰু ডিছকাছ কৰিম। তো আজি আমি কৰিম অনুশীলনী 1.1ৰ কুৱেশ্যন এনচাৰ্ছখিনি 1ৰ পৰা 4লৈকে। তো প্ৰথম কুৱেশ্যনটো হ'ল শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত ইয়াত pq অখণ্ড সংখ্যা আৰু q is not equal to 0 প্ৰকাশ কৰিব পাৰিনে? তো আমি এতিয়া ফাৰ্ষ্টত এইটো বুজি ল'ম যে স্বাভাৱিক সংখ্যা কি, পূৰ্ণ সংখ্যা কি, পৰিমেয় সংখ্যা কি, অপৰিমেয় সংখ্যা কি। তো অনুশীলনী 1.1 লিখি ল'লোঁ। তাৰপিছত এতিয়া চোৱা, তো ফাৰ্ষ্টত স্বাভাৱিক সংখ্যা কি? তো স্বাভাৱিক সংখ্যা কি হয়? তো স্বাভাৱিক সংখ্যা মানে n বুলিও আমি লিখিব পাৰি, ঠিক আছে। তো স্বাভাৱিক সংখ্যা মানে 1, 2, 3, 4, 5 এনেকৈ গৈ থাকিব, ঠিক আছে। মানে 1, 2, 3, 4, 5, 6, 7 এনেকৈ। তাৰপিছত পূৰ্ণ সংখ্যা, তো পূৰ্ণ সংখ্যাক মানে কি লিখিব পাৰি আমি? w বুলিও লিখিব পাৰোঁ, ঠিক আছে। তো পূৰ্ণ সংখ্যাত 0ৰ পৰা ষ্টাৰ্ট কৰি 1, 2, 3, 4, 5, 6, 7, 8 এনেকৈ গৈ থাকে। তো তাৰ মানে পূৰ্ণ সংখ্যা মানে কি লিখিব পাৰোঁ? 0 আৰু স্বাভাৱিক সংখ্যা মিনছ 0 আৰু n মানে স্বাভাৱিক সংখ্যা, ঠিক আছে। তো এতিয়া আমি কি লিখিম? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে কি? ইণ্টিজাৰ, হয়নে? z বুলি লিখিব পাৰোঁ আমি। তো অখণ্ড সংখ্যাত কি কি আছে? পুৰা 0 আছে, চববিলাক আছে। 1, 2, 3, 4, 5, 6 এনেকৈ চববিলাক আছে। তাৰপিছত -1 আছে, -2 আছে, -3 আছে, ইফালে -4 এনেকৈ চববিলাক আছে, ঠিক আছে। এতিয়া পৰিমেয় সংখ্যা। তো পৰিমেয় সংখ্যা কি হয়? পৰিমেয় সংখ্যা মানে যিবিলাক সংখ্যাক আমি কি কৰিব পাৰোঁ? p/q আৰ্হিত লিখিব পাৰোঁ বা প্ৰকাশ কৰিব পাৰোঁ, ঠিক আছে। আৰু য'ত q is not equal to 0, ঠিক আছে। আৰু অপৰিমেয় সংখ্যা মানে কি? অপৰিমেয় সংখ্যা মানে হ'ল ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি, ঠিক আছে। তো তাৰপিছত এতিয়া তো ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে? শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত, য'ত কি pq অখণ্ড সংখ্যা আৰু q is not equal to 0 প্ৰকাশ কৰিব পাৰিনে? তো নিশ্চয় পাৰি, হয়নে? তো আমি এতিয়া আৰু এটা কথা, আমি সমাধান নাইবা সলিউশ্যন লিখিলেও মানে ভুল নহ'ব, ঠিক আছে। তো তোমালোকে সলিউশ্যনো লিখিব পাৰা, সমাধানো লিখিব পাৰা। তো কি লিখিম আমি? যে শূন্যটো কি? শূন্যটো পৰিমেয় সংখ্যা হয়, ঠিক আছে। তো কি হ'ল? শূন্যটো পৰিমেয় সংখ্যা হয়, ঠিক আছে। এতিয়া কিয় হয় শূন্যটো পৰিমেয় সংখ্যা? কাৰণ শূন্যটোক কি কৰিব পাৰোঁ? ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, ঠিক আছে। তো যেনে উদাহৰণ হ'ল এনে শূন্য প্ৰকাশ কৰিব পৰা উদাহৰণ কি? তো শূন্যত তলত একো নাই মানে 1 থাকেই। তো তাৰপিছত 0/2, 0/3 এনেকৈ লিখি থাকিব পাৰোঁ, 0/4, ঠিক আছে। তো শূন্যক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। এতিয়া 2 নম্বৰটো কি? 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। তো 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে। তো
আমি ফাৰ্ষ্টত কি কৰিম সমাধান নাইবা সলিউশন লিখি ল'ম তাৰপিছত কি কৰিম এতিয়া 3 আৰু 4ৰ মাজত আমাক কেইটা পৰিমেয় সংখ্যা লাগে 6টা তো আমি ফাৰ্ষ্টত লিখি ল'ম যে 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে ঠিক আছে আমি 3 আৰু 4 লিখি ললো ঠিক আছে উলিয়াব লাগে 3 আৰু 4 লিখিলো তাৰপিছত 3 তলত একো নাই মানে 1 কে আছে 4 তলত একো নাই মানে 1 কে আছে এতিয়া আমি ইয়াৰ সংখ্যাবিলাকৰ মাজত মিন্স গ্যাপ বিলাক নাই ন তো লসাগু বিলাক মিলাই লম 10 দি কি কৰিম ইনটু কৰি দিম তো 4 into 10 1 into 10 3 into 10 1 into 10 এনেকে কৰি ললো মিলাই ললো তাৰপিছত 3 into 10 মানে 30 1 into 10 মানে 10 4 into 10 মানে 40 1 into 10 মানে 10 ঠিক আছে এতিয়া আমি গ্যাপখিনি পাই গলো 30 আৰু 40 ৰাইট তো কি হল 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা হল এতিয়া আমি সংখ্যাবিলাক লিখিম ঠিক আছে কি হ'ব পাৰে 31/10 32/10 33/10 34/10 35/10 36/10 ঠিক আছে তো আমি 6টা পৰিমেয় সংখ্যা পাই গলো এতিয়া 3 নম্বৰো সেম 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা মানে এতিয়া 5টা সংখ্যা উলিয়াব লাগে তো আকৌ আগৰটোৰ নিচিনাকৈ কৰিব লাগিব সেম হয় পদ্ধতিটো ঠিক আছে আমি কি কৰিম ফাৰ্ষ্টত লিখি লম কি দিছে 3/5 আৰু কোনটো সংখ্যা 4/5 ঠিক আছে লিখি ললো এতিয়া ইয়াৰ লগত আৰু এটা কথা এইটো ওপৰটো মানে কি হয় লব আৰু তলৰটো মানে হৰ এইটো কথা তোমালোকে নিশ্চয় চাগে জানা তো আকৌ মই কৈ দিলো ঠিক আছে এতিয়া 3 আৰু কি 10 ইনটু কৰি দিলো মানে ইয়াৰ গ্যাপটো মিলাব লাগে লসাগুটো মিলাব লাগে ঠিক আছে তো 5 into 10 4 into 10 again 5 into 10 মিলাই ললো তো 4 into 10 40 তলত 5 into 10 50 3 into 10 30 5 into 10 50 তো এতিয়া 3/5 আৰু 4/5 এনেকে লিখি লম আগৰটো নিচিনাকে আগৰটো যেনেকে আমি লিখি ললো তো সেম তেনেকেই লিখি লম 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় ঠিক আছে পৰিমেয় কি সংখ্যা সেম সংখ্যা হল পৰিমেয় সংখ্যা হল আগৰটো নিচিনাকে লিখি ললো এতিয়া কি হ'ব যেনে 31/50 তাৰপিছত 32/50 ঠিক আছে সৰি ভুল হৈ গল 32/50 তাৰপিছত 33/50 ঠিক আছে 34/50 তাৰপিছত কি 35/50 ঠিক আছে পাই গলো এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনৰ এনসাৰ লাগে কি কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰা তো ফাৰ্ষ্টত কি প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তো কি লিখিম 4ৰ 1 সলিউশন দিলো তাৰ তো সলিউশন লিখিলো ঠিক আছে তোমালোকে সমাধানো লিখিব পাৰা একো অসুবিধা নাই ঠিক আছে তো কি হ'ব সত্য কিয় হল কাৰণ কি লিখিম যে আটাইবোৰ স্বাভাৱিক সংখ্যা কি হয় পূৰ্ণ সংখ্যাৰ অন্তৰ্গত হয়নে তোমালোকে অলৰেডি জানাই এইটো হয়নে তো সত্য কাৰণ আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ অন্তৰ্গত ঠিক আছে এতিয়া 2 নম্বৰটো কি কৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা তো এগেইন 2 নম্বৰটো কি লিখিম এনসাৰ সলিউশন লিখিলো তাৰপিছত এতিয়া লিখিম যে তো 2 নম্বৰটো কি হ'ব এতিয়া মিছা হ'ব কিয় কাৰণ অখণ্ড সংখ্যাত কি থাকে ঋণাত্মক সংখ্যাও থাকে কিন্তু পূৰ্ণ সংখ্যাত ঋণাত্মক নাথাকে
হয়নে? অলপ আগতে শিকি আহিলোঁ যে অখণ্ড সংখ্যা মানে ঋণাত্মক সংখ্যাও আছে, ধনাত্মক সংখ্যাও আছে আৰু শূন্যটোও আছে। তো এইটো কি হ'ব? মিছা হ'ব, কাৰণ পূৰ্ণ সংখ্যাত কি ঋণাত্মক সংখ্যা নাথাকে। ঠিক আছে? তো তাৰপিছত এতিয়া কি কৈছে? প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। তো আমি কি লিখিম? সলিউশন দিম। ঠিক আছে, সলিউশন লিখিলোঁ। তাৰপিছত কি লিখিম? এইটো মিছা। কিয় মিছা? কাৰণ কি হয় যে 2/1 এটা কি হয়? পৰিমেয় সংখ্যা। কি হয় যে 2/1 এটা কি হয়? পৰিমেয় সংখ্যা। কিন্তু কি হয়? 2/1 এটা পূৰ্ণ সংখ্যা অন্তৰ্ভুক্ত নহয়, কাৰণ পূৰ্ণ সংখ্যাত খালি হৰটো 1 হ'ব পাৰে, 2 হ'ব নোৱাৰে। সো এইটো এটা কি হয়? 2/1 এটা পৰিমেয় সংখ্যা, কিন্তু পূৰ্ণ সংখ্যাত অন্তৰ্ভুক্ত নহয়। ঠিক আছে? তো 2/1 পূৰ্ণ সংখ্যাত অন্তৰ্ভুক্ত নহয়। ঠিক আছে? আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ।